নমস্কাৰ। দেশত ইতিমধ্যে 3খনকৈ নতুন আইন বলবৎ হৈছে। যোৱা 1 জুলাই 2024 তাৰিখৰ পৰা 3খনকৈ নতুন অপৰাধ আইন ভাৰতবাসীয়ে পাইছে আৰু ইয়াৰ বিষয়ে আজি আলোচনা কৰিবলৈ যাওঁতে আজি এটা নতুন বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। কিছু সাল সলনি হৈছে, কিছু নতুন প্ৰভিজন নতুন আইনত অন্তৰ্ভুক্ত হৈছে, পুৰণি আইনত নথকা কিছু বস্তু ইতিমধ্যে আনিছে। IPC CRPC এভিডেন্সৰ সলনি নতুন আইন আহিছে BNS BNSS আৰু BSA আৰু এই 3খন আইনৰ কথা আলোচনা কৰিবলৈ যাওঁতে আজি BNSৰ সেকশন 69ৰ বিষয়ে আপোনালোকৰ সৈতে আমি আলোচনা কৰিম। BNSৰ সেকশন 69 কি কৈছে? যদি কোনো ব্যক্তিয়ে কাৰোবাক বিয়াৰ মিছা প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, কাৰোবাক চাকৰি দিম বুলি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, কাৰোবাক প্ৰমোশন দিম বুলি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, অথবা কোনো ব্যক্তিয়ে নিজৰ পৰিচয় লুকুৱাই যদি বিবাহ পাশত আবদ্ধ হয়, তেনে ব্যক্তিক 10 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ ব্যৱস্থা এই নতুন ধাৰাত ইতিমধ্যে সন্নিবিষ্ট হৈছে। গতিকে নতুন কিছু সাল সলনি হৈছে, যিটো প্ৰভিজন পুৰণি আইনত নাছিলে, নতুন আইনত এই প্ৰভিজনটো অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে কোনো ব্যক্তিয়ে যদি এনে ঘটনাৰ সৈতে ভুক্তভোগী হৈ আছে, তেওঁলোকে আইনৰ কাষ চাপিব পাৰে। তেওঁলোকে ওচৰৰ পুলিচ ষ্টেচন বা যিকোনো পুলিচ ষ্টেচনত গৈ তেওঁলোকে এখন FIR লজ কৰিব পাৰে। বা কোনো ব্যক্তিয়ে যদি এনে ধৰণৰ ভুল কৰিবলৈ গৈ আছে, তেনে ভুল কৰাৰ পৰা সাৱধান হওক। আপোনালোকৰ সৰু এটা ভুলৰ বাবে আপোনালোকৰ 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। অসমৰ ৰিসেন্টলি এটা ঘটনা ইতিমধ্যে ঘটি গৈছে আৰু এই ঘটনাটো এই ধাৰাৰ দ্বাৰাই কেছ ৰেজিষ্টাৰ কৰা হৈছিলে। গতিকে নতুন আইন যেহেতু আহি গৈছে, আপোনালোকে সজাগ হওক, সতৰ্ক হওক, কুশলে থাকক। জয় আই অসম। ধন্যবাদ।